আমার মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ ওচৰত মাৰ্চ আৰু এপ্ৰিল মাহত যি অসম বিধানসভা অধিৱেশন হ'ব তাত সংসদে কৈছে যে অবিভক্ত গোৱালপাৰা জিলাৰ কোষ্টালমুখীৰ মাটি তাতে আমাৰ আজি বিজেপি নেত্ৰী চৰকাৰখনে উচ্চ শিক্ষানুষ্ঠান কৰিছে। আমি তেখেতক কৈছিলোঁ যে অসমৰ যিহেতু অবিভক্ত গোৱালপাৰা জিলা কোচবিহাৰৰ পৰা আৰম্ভ কৰি লখিমপুৰলৈকে সিফালে মণিপুৰলৈকে ডিমাপুৰলৈকে আৰু সিফালে দক্ষিণলৈ বাংলাদেশলৈকে এই বৃহত্তৰ অঞ্চলত সাম্ৰাজ্য নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল। আমি সকলোৱে জানো যে কোচ ৰজা নৰনাৰায়ণৰ তেখেত ভাতৃ আছিল আৰু অতিকৈ যুদ্ধত নিপুণ আছিল। বিশ্ব মহাবীৰ চিলাৰ দিৱস তেখেতৰ 515 বছৰীয়া জন্ম জয়ন্তী তেখেতক আমি শ্ৰদ্ধাৰে সকলোৱে সোঁৱৰিছোঁ। সমগ্ৰ অসমত বিস্তৃত কাৰ্যসূচী অসমীয়াই তেখেতক স্মৰণ কৰি আজি লৈছে। মই নিজেও বঙাইগাঁৱৰ বিজনী জিলাত 3টা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ আৰু এই বীৰজনাৰ সূৰ্য বীৰ্যৰ কথা আমি সকলোৱে আলোচনা কৰিছোঁ। ইমান ডাঙৰ বীৰ আমাৰ গৌৰৱ, এনেকুৱা বীৰত্বৰ কাহিনী সকলোৰে আৰু মুখে মুখে হোৱাটো বিচাৰোঁ। আমাৰ ভৱিষ্যত প্ৰজন্মই এই বীৰজনাক আদৰ্শ হিচাপে লোৱাটো কামনা কৰোঁ আৰু সকলোৱে যাতে এই বীৰজনাক শ্ৰদ্ধাৰে সোঁৱৰে নমস্কাৰ কৰে তাৰ কাৰণে অনুৰোধ কৰোঁ।